So, first law of motion. এই ফাৰ্ষ্ট ল অফ মোশনটো শুনাৰ লগে লগে আমাৰ দিমাগত এটা কথা আহে চাগে, স্যাৰ চলি থকা বস্তু চলি থাকে, গৈ থকা বস্তু গৈ থাকে, সেইটো বুজাই দি কিনি বহুতে খতম কৰি দিয়ে বা আমি তেনেকে বুজি ৰাখো। কিন্তু আজি আমি ইয়াৰ ভিতৰত সোমাই চাম। আমি আমাৰ ডেইলি লাইফত, আমাৰ দৈনিক জীৱনত কেনেকে আমি ফাৰ্ষ্ট লটো এক্সপিৰিয়েঞ্চ কৰো। এই প্ৰথম সূত্ৰ নিউটনৰ যোনটো মোশনৰ ফাৰ্ষ্ট লটোক আমি কেনেকে এক্সপিৰিয়েঞ্চ কৰো আমাৰ ডেইলি লাইফত, কত কত কৰো, সেইবোৰ গোটেই কথা আমি চাম ইয়াত, আৰু ইয়াৰ ইম্পৰ্টেঞ্চটো কি। অকে, নাও সো ইয়াৰ ডেফিনেশ্যনটো মই প্ৰথমতে লিখি লওঁ। ফাৰ্ষ্ট ল অফ মোশন মানে কি? If a body is in motion, if a body is in motion, it always wants to be in motion. মানে কি? এটা বডি, এটা বস্তু যদি গৈ আছে, গতি কৰি আছে, কি সদায় গৈ থাকিব বিচাৰিব। If a body is in motion, it always want to be in motion. আৰু কি? If a body is in rest, it always wants to be in rest. মানে এটা বডি ৰখি আছে, মই ৰখি আছো, এটা মই কি কৰিম, মোৰ টেন্ডেন্সি কি হ'ব, মই ৰখিয়ে থাকিব বিচাৰিম। কিন্তু এই বস্তুবোৰ কি ৰিয়েল লাইফত হয়নে বাৰু, যে মই বল এটা দলিয়াই দিলো ওপৰলে, কি বলটো উৰিয়ে গৈ থাকে নেকি? গৈ থাকে নেকি? নাথাকে। মই শিলগুটি এটা থৈ দিছো এটা জেগাত, এই শিলগুটিটো কি এনি টাইম তাতে থাকে নেকি? কিবা এটা কাৰণত সি হিলি যায় জেগাটোৰ পৰা, ৰাইট? সো সেইকাৰণে এই ডেফিনিশ্যনটো অলপ ৰং হ'ব যদি আমি ফাৰ্ষ্ট ল অফ মোশনৰ কথা কওঁ। মানে এটা বস্তু যদি স্যাৰ চলি থাকে, চলিয়ে থাকিব বিচাৰিব, এটা বস্তু যদি ৰখি আছে, সি ৰখিয়ে থাকিব বিচাৰিব। ৰিয়েল লাইফত হৈ জানো? গাড়ী এটা বোলে গৈ আছে কোনোবা এটা স্পীডত, সি গৈয়ে থাকে নেকি? ৰখে ন বহুত জেগাত, পেচেঞ্জাৰ দেখাৰ লগে লগে ৰখে, বহুত তাৰ কাৰণ থাকে, হয়নে? সো সেইকাৰণে আমি এই ডেফিনেশ্যনটো, এই সংজ্ঞাটোৰ লগত কি লগাব লাগিব? Provided an external force is applied. External force is applied. মানে কি? এটা বস্তু চলিয়ে থাকিব বিচাৰিব যেতিয়ালৈ আমি তাৰ ওপৰত এটা ফোর্স নলগাও, এটা বল নলগাও তাক ৰখাবলৈ। সে ফৰ এক্সাম্পল এটা বল মই দলিয়াই দিলো আকাশলৈ, সি উৰিয়ে থাকিবনে? আচলতে উৰিয়ে থাকিব লাগিছিল এই ফাৰ্ষ্ট লটোৰ মতে, কিন্তু সি নুৰে কিয়? কাৰণ গ্ৰেভিটি, এই টানা বলটোৱে কি কৰে? গ্ৰেভিটিয়ে আকৌ এই বলটোক তললৈ টানি আনে। অকে, ক্লিয়াৰ হৈছে নাই? কিন্তু যদি গ্ৰেভিটি নথকা হলে কি হলে হয়? এই বলটোক যদি মই লাট মাৰি পেলাই দিছো ওপৰলে, ফুটবলটোক লাট মাৰি ওপৰলে উঠাই দিলো, তো এই বলটো উৰিয়ে থাকিব লাগিছিল, কিন্তু নুৰে কিয়? কাৰণ গ্ৰেভিটি তাক টানি আনে। বহুত আৰু ফেক্টৰছ থাকিব পাৰে, অকে, কিন্তু গ্ৰেভিটিটো আচলতে এটা ফেক্টৰ। সো এতিয়া গাড়ী এটা বোলে গৈ আছে, গাড়ীটো গৈ আছে, গাড়ীটো বোলে কেতিয়াও নৰখে। ফাৰ্ষ্ট লৰ মতেতো সেইটো হ'ব, কিন্তু মই ব্ৰেকটো মাৰি দিলো, ব্ৰেকটো গছকি দিয়াৰ লগে লগে কি হল? গাড়ীটো ৰখি গল। মানে মই তাৰ এটা বল দিছো নাই, চকাটোক ৰখাবলৈ এটা বল দিছো নে? মানে ইয়াৰ মিনিংটো কি হয়? If a body is in motion, it always wants to be in motion. ঠিক আছে, ইমানটো বুজি পালো যে বডি এটা যদি মোশন কৰি আছে, সি সদায় মোশন কৰি থাকিব। If a body is in rest, it always wants to be in rest. Okay, এটো বুজি পালো যে বডি এটা যদি ৰেষ্টত আছে, সি সদায় ৰেষ্টত থাকিব বিচাৰিব। Provided an external force is applied. সি যদি গৈ আছে, গৈয়ে থাকিব, যদি ৰখি আছে, ৰখিয়ে থাকিব। কিন্তু যদি আমি তাৰ ওপৰত কোনোবা এটা ফোর্স লগাই দিও, কোনোবা এটা বল লগাই দিও, তেতিয়া সি নিজৰ ষ্টেটটো চেঞ্জ কৰিব, হয়নে নহয়? এটা হিলগুটি আছে, সি তাতে থাকিব, কিন্তু যেতিয়ালৈ আমি তাক বাহিৰৰ পৰা ধৰি মেলি বেলেগ এটা জেগালৈ পেলাই দিও, বা বেলেগ এটা জেগালৈ মই উঠাই মেলি তাক ৰাখি নিদিও, তেতিয়ালৈ সি কি কৰিব? এই জেগাতে থাকিব। ক্লিয়াৰ আছে? মানে ফাৰ্ষ্ট ল অফ মোশনটো ভেলিড আছে কেতিয়া? যেতিয়া আমি তাৰ ওপৰত কোনোবা এটা ফোর্স নিদিও। হৈছে? গৈ থকা বস্তু গৈ থাকিব, যদি আমি তাক ৰখাবলৈ এটা বল নিদিও, ৰখি থকা বস্তু এটা ৰখি থাকিব যেতিয়ালৈ আমি তাৰ ওপৰত এটা বল নিদিও। ক্লিয়াৰ আছে?
এটা বহুতৰ কোৱেশ্চন আহিছে স্যাৰ আমি তেনেকেতো আমাৰ ৰিয়েল লাইফত আমাৰ যোনটো ডেইলি লাইফ তাততো আমি এইবোৰ এক্সপিৰিয়েন্স নকৰো এটা বস্তুটো কেতিয়াও গৈয়ে নাথাকে স্যাৰ এটা ৰখি থকা বস্তুটো কেতিয়াও ৰখিয়ে নাথাকে স্যাৰ কেনেকে এইটো সঁচা হ'ব ওকে এতিয়া মই বুজাই দিছো ট্ৰেইন উঠিছো আমি সবে এই এগাল যে দবা থকা এটা গাড়ী থাকে ট্ৰেকত যে চলে লেতেৰাকে যে ট্ৰেইন উঠিছো আমি সবে ট্ৰেইন উঠা সময়ত কি হয় ট্ৰেইনটো গৈ আছে ট্ৰেইনটো গৈ আছে আচানক ষ্টেচন এটা আহিলে আৰু ব্ৰেকটো মাৰা দিছে কিন্তু মই থিয় হৈ আছিলো বা বহি আছিলো এতিয়া মোৰ বডিটো কি হয় অলপ আগফালে হাউলি যায় নে নাই ইনক্লাইন হৈ যায় আগফালে মানে ইয়াৰ পৰা কি বুজিলো ও আচ্ছা ট্ৰেইনটো গৈ আছিলে মোৰ বডিটো এতিয়াও গৈ থাকিব বিচাৰিছে সেইকাৰণেতো মই এনেকে কৰিছো ন মই ইয়াত আছো ট্ৰেইনটোত গৈ আছো ট্ৰেইনটো চলি আছে ট্ৰেইনটো চলি গৈ আছে আৰু আচানককে ব্ৰেক মাৰি দিলে ষ্টেচন এটা আহি মোৰ বডিটো এনেকে হৈ নাই মানে কি মোৰ বডিটো এতিয়াও আগলৈ গৈ থাকিব বিচাৰিছে কিন্তু যাব পৰা নাই কাৰণ ট্ৰেইনটো ৰখি গ'ল নহয় হলেও মোৰ বডিটোৱে কি কৰে এই মোক আগলৈ পঠিয়ায় এনেকে হাউলি যায় সেইটোৰ পৰা কি বুজিলো যে ফাৰ্ষ্ট ল অফ মোশনটো ভেলিড হয় মানে মোৰ বডিটোৱে মোৰ শৰীৰটোৱে মুভ কৰি আছিলে আৰু সি এতিয়াও কৰি থাকিব বিচাৰিছে ক্লিয়াৰ আছে আৰু এটা এক্সাম্পল ট্ৰেইনটো ষ্টাৰ্টে হোৱা নাই মই বহি আছো ষ্টেচনত ৰখি আছো এই মোৰ বহুত জলদি গৈ পাব লাগে মই ৰখি আছো তাৰপিছত আচানকে ট্ৰেইনটো ষ্টাৰ্ট হৈ গ'ল তেতিয়া মোৰ বডিটোৱে কি হয় অলপ পিছফালে এনেকে ঝটকা এটা মাৰে নাই মানে ইয়াৰ অৰ্থটো কি এই পইণ্টটোত মই বহি আছো ট্ৰেইনৰ চিটটোত এতিয়া ট্ৰেইনটোৱে যেতিয়া ষ্টাৰ্ট হৈ গ'ল সি এই পইণ্টটোত পালে মোৰ বডিটোৱে কি কৰে এই পইণ্টটোতে আকৌ থাকিব বিচাৰে সেইকাৰণে মোৰ বডিটো পিছফালে ঝটকা এটা মাৰে মানে কি এই পইণ্টটোতে মই আকৌ থাকিম মোক লৈ নাযাবি কিন্তু ট্ৰেইনৰ বলটো বহুত বেছি সেইকাৰণে মোক কি কৰে মোৰ পজিশ্যনটো চেঞ্জ কৰি দিয়ে এই পইণ্টটোত মই বহি আছিলো কিন্তু কি কৰিলে ট্ৰেইনটোৰ জোৰটো বলটো বহুত বেছি সেইকাৰণে সি মোক লৈ গুচি গৈছে হলেও মোৰ বডিটোৱে কি কৰে পিছফালে হাউলি যায় কাৰণ মোৰ বডিটোৱে এই পইণ্টটোত আকৌ থাকিব বিচাৰিছে ক্লিয়াৰ আছে সেইবোৰ হয় ফাৰ্ষ্ট ল অফ মোশন ঠিক আছে আৰু এদিন কি হল মেকুৰী এটা আছিলে আমাৰ এই মেকুৰীটো কি হল সৰু এটা টুলত বহি আছে দেই সৰু এটা টুলটোৰ ওপৰত বহি আছে মই কি কৰো এনে ধেমালি কৰি থাকো মেকুৰীটোৰ লগত মই কি কৰিলো পাকঘৰৰ দৰ্জাৰ কাষতে আছিলে মেকুৰীটো তেতিয়া মই তাক বহি থকাটো দেখিলো জোৰছে আহি মেলি টুলটো লাট মাৰি দিলো তাৰ মেকুৰীটো কি হল জানানে টুলটো চুপকে উৰি গুচি গল কিন্তু মেকুৰীটো যোন জেগাত আছিলে সেই জেগাৰ পৰা চিধা তলত পৰি গল ঠাপকে মানে ইয়াত কি বুজিলো যে মেকুৰীটো ৰখি আছিলে সেইকাৰণে যেতিয়া মই এই টুলটোক লাট মাৰি পেলাই দিলো সি এতিয়াও হিলিব বিচৰা নাই সি তাতে থাকিব বিচাৰিছে ওকে যোন মেকুৰীটো মানে এনেকে এই মোৰ ফোনটো যদি টুলটো হয় ইয়াত মেকুৰীটো বহি আছিলে এতিয়া মই কি কৰিলো ইয়াৰ পৰা আহি মেলি লাট মাৰি দিলো টুলটো চুপকে টুলটো উৰি গুচি গল কিন্তু মেকুৰীটো ইয়াতে থাকিলে নাই এই পইণ্টটোত সি কি হৈ গল ঠাপকে তললৈ পৰি থাকিলে ক্লিয়াৰ আছে মানে সি ৰখি আছিলে সি ৰখিয়ে থাকিব বিচাৰিছে মই জোৰ দিছো তাক হলেও সি কি হল ৰখি থাকিব বিচাৰিছে ক্লিয়াৰ হৈছে নাই ফাৰ্ষ্ট ল অফ মোশন ক্লিয়াৰ আছে সেইটো আছিলে আমাৰ ফাৰ্ষ্ট ল ভেৰি ইজি ইমান চিম্পল কথা নাও এই ফাৰ্ষ্ট লটো বুজাৰ আগত এটা বস্তু মই বুজি লম ফাৰ্ষ্ট লটো বুজাৰ আগত এটা কথা বুজি লও যোনটোক মই কওঁ ইনাৰ্চিয়া শুনিছানে কেতিয়াবা ইনাৰ্চিয়া হোৱাট ইজ ইনাৰ্চিয়া কেমেৰাটো চাই লওঁ ৰেকৰ্ডিং হৈ আছে হোৱাট ইজ ইনাৰ্চিয়া ইনাৰ্চিয়া কি হয় ইয়াত যদি মই ডেফিনেশ্যনটো লিখো দ্য টেন্ডেন্সি মানে হৈছে কি টেন্ডেন্সি মানে হৈছে যে ফৰ এক্সাম্পল মই ৰখি আছো মই ৰখিয়ে থাকিব বিচাৰি আছো সেইটো মোৰ টেন্ডেন্সি মোৰ ইচ্ছা ওকে মোৰ ইচ্ছা a tendency to resist the change of state the tendency to resist the change of state যদি মই ৰখি আছো মই কি হ'ব মোৰ হিলিবই মন নাযাব
আৰু এই কথাটো কি মানে কি বুজাব বিচাৰিছো মই এটা বটল আছে বটলটোত পানী আছে বহুত ডাঙৰ বটল বোলে 50 লিটাৰ পানী ধৰে মানে গিলান এটা আৰু এই গিলানটোত 50 লিটাৰ পানী ধৰে হেতু মই কি কৰিব লাগিব এতিয়া মই লাহেকে টাচ কৰি দিলো হি এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাবনে এটা পজিশনৰ পৰা আন এটা পজিশনলৈ যাব নেকি যদি মই তাক অকল টাচ কৰি দিও নাযায় তাক কি কৰিব লাগিব মই জোৰ এটা দিব লাগিব এই জোৰটো কিয় দিবলগীয়া হৈছে মোৰ এই জোৰটো মই ইনাৰ্চিয়াৰ কাৰণে দিবলগীয়া হৈছে ইনাৰ্চিয়া কি হয় ইনাৰ্চিয়া বডিৰ এনেকুৱা এটা প্ৰপাৰ্টি এনেকুৱা এটা ধৰ্ম যোনটোৰ পৰা নেকি হি নিজৰ ষ্টেটটো চেঞ্জ কৰিব নিবিচাৰে মানে 50 লিটাৰৰ গিলানটোৱে ৰখি আছিলে নহয় হি মানে জোৰ দি আছে মই নাযাও মই ইয়াৰ পৰা নাযাও বুলি জোৰ দি আছে কিন্তু ইয়াক কি কৰিলো মই জোৰছে পকৰি দাপ মাৰি দিলো তাতকে জোৰছে মানে ইমান জোৰছে মাৰিলো যে হি উৰিবলগীয়াই হৈ গ'ল মানে কি মই এই জোৰটো কিয় দিবলগীয়া হ'ল এই বটলটোক লাপ মাৰি কবালে পোৱাবলে বা কোনোবা এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈ তাক দাঙিবলৈ মোৰ কিয় জোৰ লাগিলে মোৰ জোৰ একাৰণে লাগিলে কাৰণ তাৰ ইনাৰ্চিয়া আছে ইনাৰ্চিয়া কি সি মই নিহিলো মই ইয়াতে থাকিম বুলি জোৰ এটা দি আছে সেইটোকে কওঁ ইনাৰ্চিয়া ক্লিয়াৰ আছে কি কৈছো মই 50 লিটাৰৰ এটা গিলান আছে যত পানী আছে হেতুক মই এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈ দাঙি লৈ যাবলৈ জোৰ লাগে নাই শক্তি লাগে 50 লিটাৰটো অকলে দাঙিব পাৰিবি জানো 11 মানুহ মাতিব লাগিব সবে যেন তেনে দাঙি মেলি পাৰ কৰিব লাগিব সেই জোৰটো কিয় লাগিলে কাৰণ এই 50 লিটাৰ গিলানটোৱে কি হ'ল ই জোৰ দি আছে মই নিহিলো ইয়াৰ পৰা এটোকে কওঁ আমি ইনাৰ্চিয়া আমি ইনাৰ্চিয়াৰ এগেইনষ্টত কাম কৰিব লাগিব সি যিমান জোৰ দি আছে মই নিহিলো বুলি তাতকে অলপ বেছি জোৰ দিব লাগিব তেতিয়াহে আমি তাক খিলাব পাৰিম হয়নে নহয় আৰে পাৱাৰফুল মানুহ এটা আছে তোক ডমিনেট কৰি থৈছে পাৱাৰফুল মানুহ এটা আছে তোক ডমিনেট কৰি থৈছে তাক তই মাৰিবলগীয়া হলে এটা তোৰ বোলে শক্তিয়ে নাই তই তাক মাৰি দিছ তোক গেং লৈ আহি পিটিব নাই কিন্তু বোলে সি 10 জন লৈ আহিলে তোৰ বোলে 11 জন মানুহ আছে যোনটো নেকি বল হাট্টা কি কৰিবি তই এতিয়া তাক জিকিব পাৰিবি নাই পাৰিবি তো সিমিলাৰলি তাৰ পাৱাৰ আছে এই 50 লিটাৰ গিলানটো মই নিহিলো বুলি কিন্তু তাতকে বেছি মই জোৰ দি দিছো তাক খিলাবলৈ মানে ইনাৰ্চিয়া কি যে মই নিহিলো মই গৈয়ে থাকিম হেতু জিদ্দি আছে মানে ওকে হেতুকে কওঁ আমি ইনাৰ্চিয়া ক্লিয়াৰ আছে মজা বুজি পাইছো ওকে ইনাৰ্চিয়া ওকে এটো বুজি পালো আমি এতিয়া আৰু এটা মই উদাহৰণ দিছো এটা বহুত হালকা বস্তু এটা আছে ওকে তাতে বহুত হালকা হিলগুটি এটা আছে আৰু ইয়াত বহুত ডাঙৰ হিলগুটি এটা আছে ইয়াৰ ওজন বোলে 10 কেজি ইয়াৰ 100 কেজি এই হিলটো মই লাহেকে ফোৰ্স এটা দিলে কি হ'ব লাহেকে যদি এনেকেও ঠেলি দিও কি অলপ দূৰলৈ আহি পাবনে 10 কেজি কিন্তু এই 100 কেজিটোক মই যদি ইয়াত যিমান বল দিলো বলটো এফ বুলি কওঁ আমি যিমান বল দিলো যিমান ফোৰ্স দিলো মই ইয়াত এই ফোৰ্সটো যদি মই 100 কেজি হিলগুটিটোক দিও তেতিয়াহলে কি ইউ ইমানে দূৰ আহিবনে ইয়াৰ পৰা ইয়ালৈ কি আহিলে ইয়াক মই এফ বল দিয়া সময়ত এই 10 কেজি ওজনটোৱে ইয়ালৈ আহি পালে কিন্তু 100 কেজি ওজনৰ বস্তুটোৱে ইমানটো বলে যেতিয়া দিও তেতিয়া সি কি এই পইণ্টলৈ আহি পাব নেকি অবভিয়াছলি নাপাব কাৰণ ইয়াৰ ওজনটো বহুত বেছি মাছ বহুত বেছি হয় নহয় আৰু এফৰো মাছটো ভৰ বহুত বেছি হয়নে তো ইয়াৰ পৰা কি বুজি পালো যে যিমান আমাৰ ভৰটো মাছটো বেছি হ'ব যিমান আমাৰ মাছ বেছি হ'ব হি ইমানে জিদ্দি হ'ব নেকি এটো বোলে হিলগুটি 10 কেজি এটো 100 কেজিৰ হিলগুটি এটা ইয়াৰ মাছ যিমান বেছি হ'ব ইয়াৰ জিদ্দিটো ইমানে বেছি হ'বনে এই মই নিহিলো মোক আৰু জোৰ দিব লাগিব তেতিয়া তই খিলাব পাৰিবি 10 কেজিটো খিলাবলৈ বেছি জোৰ নালাগে কিন্তু 100 কেজিটো খিলাবলৈ বহুত জোৰ লাগিব নাই মানে ইয়াৰ পৰা কি বুজি পালো যে যিমান আমাৰ ভৰ বেছি এটা বডিৰ যিমান মাছ বেছি এটা বডিৰ হি কি হ'ব হি ইমানে জোৰছে আকাৰ দেখাব হি ইমানে জোৰছে জিদ্দি হ'ব মানে মই নিহিলো মই গৈয়ে থাকিম বুলি মানে জিদ্দি হ'ব নাই বুজি পাইছানে তো সেইকাৰণে ইয়াৰ পৰা কি বুজিলো যে ও আচ্ছা জিদ্দি হোৱা মানে কি ইনাৰ্চিয়া মানে কি আছিলে এই মই যদি ৰখি আছো মই ৰখিয়ে থাকিম মোক খিলাব নোৱাৰো মোক যদি খিলাব লাগিব তই মুটকে বেছি জোৰ দিব লাগিব কাৰণ সি জোৰ এটা দি আছে ন ইনাৰ্চিয়া ওকে তো সেইকাৰণে ইয়াৰ পৰা কি বুজিলো যিমান মোৰ বডিৰ ভৰ বেছি সিমানে মোৰ ইনাৰ্চিয়াও বেছি বুজি পাইছা নাই সেইকাৰণেতো গধুৰ বস্তু এটা দাঙিবলৈ যিমান শক্তি লাগে তাতকে হালকা বস্তু এটা দাঙিবলৈ ইমান শক্তি নালাগে
এই মোবাইলটো দাঙিবলৈ মোৰ শক্তি লাগিছে জানো নালাগে কিন্তু বোলে মই এটা সিলিন্ডাৰ দাঙিছো যোনটো নেকি গেছ ফুল হৈ আছে হেতু দাঙিবলৈ মোৰ অলপ শক্তি লাগিব হয় নহয় অলপ কষ্ট হ'ব মোৰ হয় নহয় তো ইয়াৰ পৰা কি বুজিলো যে বডিৰ মাস বাঢ়িলে ইনাৰ্শিয়া বাঢ়ে তো এখানে আমি কি ক'ব পাৰো ইনাৰ্শিয়া is the measure of mass বুজি পাইছা না এইটো inertia is the measure of mass যিমান ভৰ বেছি এটা বডিৰ ইমানে inertia বেছি inertia মানে কি আছিল inertia মানে আছিল জিদ্দি বস্তু এটাৰ জিদ্দি হোৱাটো মই যদি ৰখি আছো মই ৰখিয়ে থাকিম মই যদি গৈ আছো মই গৈয়ে থাকিম বা এটোকে আমি ইংৰাজীত ইংলিছত কি বুলি কওঁ the tendency to resist the change of state by body okay এটা বডিয়ে নিজৰ ষ্টেটটো চেঞ্জ কৰিব দিব নিবিচাৰে হেতুকে আমি কি বুলি কওঁ ইনাৰ্শিয়া ক্লিয়াৰ আছে হেতু আছিল আমাৰ ফাৰ্স্ট ল আই হোপ বহুত ভালকে ক্লিয়াৰ হ'ল সবৰ আৰু কাবাৰ যদি কিবা ডাউটস থাকে কমেন্ট কৰি দিবা এন্ড ইয়া আৰু ইয়াত ক্লাস 9 লেভেলত আৰু একো জানিবলৈ নাই বুলি ভাবো মই ইনাৰ্শিয়াৰ আৰু ফাৰ্স্ট ল অফ মোশনৰ কাৰণে তাৰ পিছত আমি ইয়াৰ পাছত চাম সেকেন্ড ল অফ মোশন দ্বিতীয় সূত্ৰ নিউটনৰ দ্বিতীয় সূত্ৰটো এটো আৰু বহুত ইন্টাৰেষ্টিং নিউটনৰ দ্বিতীয় সূত্ৰ এতিয়া আমি জানিম কেনেকে মানে নকওঁ এতিয়া বহুত ইন্টাৰেষ্টিং আছে এই বস্তুটো ভালকে ভিডিঅ' বনাম মই হেতুত আমি ভালকে নেক্সট ভিডিঅ'টোত জানিম ওকে সো থ্যাংক ইউ সো মাচ এতিয়ালৈ চোৱাৰ কাৰণে এণ্ড ৰিভাইজ কৰা বস্তুটো ভালকে পঢ়া ভালকে বুজি পোৱা আৰু যদি কিবা ডাউটছ থাকে ডু কমেন্ট ডাউন বিলো এণ্ড আই উইল জাষ্ট ডিল উইথ ইউৰ কোৱেশ্চন see you in the next class. Bye bye.